চাচোন চা কিমান দুখ লগা কথা এজাক বৰষুণৰ পৰা ৰক্ষা পেলাবলৈ জুবিন ক্ষেত্ৰত গৰিমাহঁতে ত্ৰিপাল টানি আছে দেখিছো এইটো দুখ লগাতকৈ বেছি লজ্জাজনক কথা কিয় জুবিনদাৰ দৰে এজন অদ্বিতীয় শিল্পীৰ শেষ জিৰণি লোৱা ঠাইখিনি এই অৱস্থা কিয় যোৱা 6 মাহে জুবিন ক্ষেত্ৰৰ এচিকুট উন্নতি নহল ইমান উন্নত হল অসমখন ইমান বেছি আগবাঢ়ি গল সৰু সৰু বস্তুৰ পৰা সৰু সৰু ঠাই কিমান উন্নত হল কিন্তু জুবিন ক্ষেত্ৰ উন্নত নহল আৰে উন্নত বাদ দে যিখন ঠাই আজি পৰ্যটন স্থলী হ'ব লাগিছিল সেইখন ঠাই এজাক বৰষুণে ধুই থৈ গল ন্যায়ৰ কথাটো বাদেই দিলো কিমানজন দোষীৰ নাম মচি পেলালে আৰে নোহোৱা কৰি পেলালে যিবোৰে ন্যায় বিচাৰি গৈছে তেওঁলোকক আনি জেলত সোমাই থৈ দিছে কিয় তেওঁলোকে কি ভুল কৰিছিল নিজৰ প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায় বিচাৰিছিল হেয়াই শ্যামকানু সিদ্ধাৰ্থ হতৰ দৰে কুলাংগাৰ অসুৰ কেইটাৰ বন্ধ হৈ থকা ব্যৱসায় খুলি দিয়া আৰম্ভ কৰিছিল লাহে লাহে কিয় এইবিলাকৰ জৰিয়তে সেই পাখণ্ডকেইটাৰ পৰিয়ালক কিছু হকা দিয়াৰ চেষ্টা আনে আন কিবা আমি সৰু মানুহ আমি ৰাজনীতি বুজি নাপাওঁ